ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ আমি তাতেই দিওঁ, সেইমতে তেওঁলোকে দিছে এইবোৰ। কিন্তু শেষত গৈ দেখা গ'ল যে কংগ্ৰেছ বা ইণ্ডিয়া মহাজোঁটে চৰকাৰ কৰিব নোৱাৰিলে। কিন্তু আৰু এটা কথা হ'ল, এইবাৰ নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ ফেক্টৰ আছিল মানে বহুত ধন বলৰ কথাটো। আমাৰ দলে আমি যিহেতু আমি আৰ্থিকভাৱে ইমান শক্তিশালী নহয়, বাকী কংগ্ৰেছ বা বিজেপিৰ প্ৰাৰ্থীয়ে তেওঁলোকে যিমান টকা পইচা খৰচ কৰিছে বা যিমান ধন তেওঁলোকে ব্যৱহাৰ কৰিছে, আমাৰ দলে আমি ৰাইজৰ ওচৰত গৈছিলোঁ, আমি ইমান টকা পইচা খৰচ কৰিব পৰা নাই। যিয়ে নহওক আমি জনসাধাৰণৰ যিটো তেওঁলোকৰ প্ৰথম যিটো তেওঁলোকৰ মানসিকতা আছিল বা আমাৰ দলৰ যিমান উৎসাহ চাপিছিল ৰাইজে বা প্ৰথম নিৰ্বাচন আৰম্ভ হোৱাৰ আগত যিটো ঢৌ আছিল মানুহৰ, শেষলৈকে আমি হয়তো আৰ্থিক কাৰণতেই হওক বিভিন্ন কাৰণত আমি সেই ঢৌটো ধৰি ৰাখিব নোৱাৰিলোঁ। এবাৰ আমাৰ পৰাজয় হ'ল। কিন্তু এতিয়াই আমি দেখিছোঁ যে ৰাইজে এই বিষয়টোলৈ বহুত আফচোচ কৰি আছে। মোক লগ পালেও বহুতে কয় যে আমি ভুল কৰিলোঁ, বুজি পোৱা নাছিলোঁ, কিছু অপপ্ৰচাৰত আমি ভুল গৈছিলোঁ, আমি বহুত ভুল কৰিলোঁ, আপোনাক নিৰ্বাচিত কৰিব লাগিছিল বা AUDF-ক আজমল চাহাবক ধুবুৰীৰ পৰা নিৰ্বাচিত কৰিব লাগিছিল। এনেকুৱা এটা বুবু বাবা এতিয়াই আৰম্ভ হৈছিল। আৰু আজিৰ দিনতো নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ দিনৰ পৰা আজিৰ দিনলৈকে বহুত বেছি মানুহে চিম্পেথি আমাৰ দলে পাইছে। তেওঁলোকে ৰাইজে অনুভৱ কৰি আছে যে আমি এবাৰ কি ভুল কৰিলোঁ। চৰকাৰটো বিজেপিৰেই হ'ল, কিন্তু আমি ভাবোঁ যে এই যিটো ৰাইজৰ চিম্পেথি এইটোৱে কাম কৰিব আৰু অনাগত দিনত আগতকৈ শক্তিশালী ৰূপত আমি পুনৰ উজ্জীৱিত হ'ব পাৰিম, আমাৰ দলটোক আগুৱাই নিব পাৰিম, সেইটো আমাৰ বিশ্বাস। এটা কথা চাওক, আমাৰ দলৰ ক'ব গ'লে আমাৰ সীমিত কেডাৰ, সীমিত শক্তিৰে আমি খেলিছিলোঁ। আমাৰ যেনেকৈ সীমিত আৰ্থিক ক্ষমতাৰে আমি খেলিছিলোঁ, ঠিক সেইদৰে আমাৰ যিহেতু এইবাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আছিল ধুবুৰী লোকসভা সমষ্টি, আৰু আমাৰ দলৰ আটাইতকৈ বেছি বিধায়ক 7গৰাকী বিধায়ক ধুবুৰী লোকসভা সমষ্টিত পৰে। গতিকে তেওঁলোকে মূল নিৰ্বাচন যেতিয়া চলি আছিল তাতো নিৰ্বাচন লাগি গ'ল, তেওঁলোক মোক সহায় কৰিবলৈ ইয়াত আহিব নোৱাৰিলে। ঠিক সেইদৰে আমাৰ কৰিমগঞ্জ লোকসভা সমষ্টিত আমাৰ 4গৰাকী বিধায়ক তাত আছে। তেওঁলোকৰ একেদিনাই আমাৰ ইয়াত 26 এপ্ৰিল তাৰিখে নিৰ্বাচন হৈছিল, কৰিমগঞ্জতো একেদিনাই নিৰ্বাচন হোৱাৰ কাৰণে তাৰ 4গৰাকী বিধায়ক তেওঁলোকে কৰিমগঞ্জত ব্যস্ত থাকিব লগা হ'ল। আৰু নগাঁও লোকসভা সমষ্টিৰ এটা ডাঙৰ কথা হ'ল যে ইয়াত 2019 চনত নগাঁও আৰু কলিয়াবৰত আমাৰ দলে কেণ্ডিডেট দিয়া নাই, আৰু সকলো আমাৰ দলৰ কৰ্মী ভোটাৰে তেওঁলোকে কংগ্ৰেছক ভোট দিছিল। ঠিক সেইদৰে 2021 চনত মহাজোঁট কৰাৰ কাৰণে নগাঁও লোকসভা সমষ্টিত নগাঁও আৰু মৰিগাঁও জিলাৰ একমাত্ৰ ধিং সমষ্টিত আমি AUDF দলে কেণ্ডিডেট দিছিল আৰু মই তাত খেলিছিলোঁ, আৰু বাকী 7টা সমষ্টিত আমি কংগ্ৰেছক এৰি দিছিলোঁ, যেনেকৈ লাহৰীঘাট, জাগিৰোড, মৰিগাঁও, ৰহা, নগাঁও সদৰ, ৰূপহী, বটদ্ৰৱা আৰু চামগুৰি, এই সমষ্টিকেইটাত আমি কংগ্ৰেছ দলক এৰি দিছিলোঁ মহাজোঁটৰ কাৰণে। আৰু আমাৰ দলৰ ভোটাৰ আৰু কৰ্মীসকলে ক্ৰমাগত দুটা নিৰ্বাচনত তেওঁলোকে AUDF-ৰ কেণ্ডিডেট নাপালে, 2019-ৰ MP ইলেকশ্যন আৰু 2021-ৰ বিধানসভা নিৰ্বাচন। গতিকে 7টা সমষ্টিত যেতিয়া দুটা নিৰ্বাচনত তেওঁলোকে তলাচাবি নাপালে, আমাৰ দলৰ কেণ্ডিডেট নাপালে, সেই লোকসকলে কংগ্ৰেছক ভোট দিলে। আল্টিমেটলি তেওঁলোকে আমাৰ দলৰ কৰ্মী ভোটাৰসকল কংগ্ৰেছৰ ওচৰত চাপি গ'ল, বা তেওঁলোকে কংগ্ৰেছ আমাৰ সেইকাৰণে এই 7টা সমষ্টিত আমাৰ সংগঠন অলপ দুৰ্বল হ'ল, কাৰণ তেওঁলোকে বাৰে বাৰে কংগ্ৰেছকে ভোট দিব লাগে, আমাৰ কেণ্ডিডেট নাথাকে। গতিকে এই 7টা সমষ্টিত আমি আকৌ সংগঠন নতুনকৈ কৰিব লগা হ'ল। হয়তো বহুত লোক যিসকল আগত আমাৰ দলৰ শক্তিশালী কৰ্মী আছিল, তেওঁলোকে যিহেতু দুবাৰকৈ কংগ্ৰেছক ভোট দি তেওঁলোক কংগ্ৰেছৰ লগত বিলীন হৈ গৈছিল, তেওঁলোকক আমি ঘূৰাই নাপালোঁ। আমি কিছু নতুন মানুহ, অনভিজ্ঞ মানুহ, অপৰিপক্ক মানুহক আমি আনি পেলাই তেওঁলোকক সংগঠনৰ দায়িত্ব দিব লগা হ'ল। আৰু তেওঁলোক যিহেতু অভিজ্ঞ নহয়, নতুন মানুহ, তেওঁলোকে যেনেকৈ প্ৰচাৰ অভিযান চলাব লাগিছিল তেনেকৈ নোৱাৰিলে। কংগ্ৰেছ এটা পুৰণা দল, বিজেপি এটা সৰ্বভাৰতীয় দল, শাসকীয় দল, তেওঁলোকৰ কৰ্মীসকলে আৰ্থিক বলত, টকা পইচাৰ বলত বা অভিজ্ঞতাৰ বলত যেনেকৈ তেওঁলোকে প্ৰচাৰ চলাইছে, আমি সেই নতুনকৈ ধৰি অনা আমাৰ দুৰ্বল যিসকল সংগঠনৰ দায়িত্ব আছিল তেওঁলোকৰ সমান প্ৰচাৰ চলাব নোৱাৰিলে, আৰু যাৰ কাৰণে আমি তেওঁলোকৰ লগত কাম কৰিব নোৱাৰিলোঁ। আৰু যদিহে 2021-ত আমি কংগ্ৰেছৰ লগত মিত্ৰতা নকৰিলোঁ হয় আৰু এই গোটেইকেইটা সমষ্টিত AUDF-ৰ বিধায়কৰ প্ৰাৰ্থী থাকিলে হয়,
তেনেহ'লে আমাৰ ভোটাৰসকলে তাত AUDF-ক যিসকলে ভোট দিলে হয় তেওঁলোক থাকি গ'লে হয়, আমাৰ কৰ্মীবিলাকে AUDF-ত তেওঁলোকে থাকি গ'লে হয়। গতিকে দুবাৰ কেণ্ডিডেট নাপাই কংগ্ৰেছৰ লগত মিলি গ'ল মানুহবিলাক। গতিকে ওৱানলি ধিং সমষ্টিত মই খেলিছিলোঁ আৰু এজনেই মই বিধায়ক আৰু এটা সমষ্টিতে আমাৰ কেণ্ডিডেট আছিল, বাকী 7টাত UDF বিহীন হৈ আছিল প্ৰায় 5-6 বছৰ। গতিকে এনেকুৱা এটা চেলেঞ্জত মই অকলশৰে প্ৰায় নিৰ্বাচন খেলিব লগা হৈছিল, য'ত আমি বাকী বিধায়কসকলক পোৱা নাছিলোঁ। ধুবুৰী লোকসভা সমষ্টিটো তাত আছিল, কৰিমগঞ্জৰখিনি কৰিমগঞ্জত ব্যস্ত আছিল। গতিকে মই অকলেই ক'ব গ'লে বিধায়ক হিচাপে মই খেলিব লগা হৈছিল।